সকলোখিনি পৃথকে পৃথকে এছআইটি ফালৰ পৰা কৰি থকা হৈছে। পুনৰ কৈছোঁ যে জুবিন গাৰ্গৰ যি এই মৃত্যুক লৈ যি তদন্ত চলি আছে, এই তদন্তত তিলমানো গাফিলতি কৰাৰ আচলতে সম্ভাৱনা নাই। কাৰণ যদিহে এই তদন্ত সঠিক নহয় তেন্তে অসম আৰক্ষীয়ে হওক বা চৰকাৰেই হওক ৰাইজৰ ৰোষত পৰিব। কাৰণ সকলোৱে আশাৰে বাট চাইছে যে যি এই পৰিকল্পিত কৰি এক হত্যাক শেষ কৰি দিলে শেখৰ হওক সিদ্ধাৰ্থ হওক এইসকলে, কিন্তু তাৰ যি পৰৱৰ্তী পৰ্যায়ত এই তদন্ত সঠিকভাৱে হ'বই লাগিব। এতিয়া কথা আহি পৰিলে যে প্ৰথম দিনটোত যেতিয়া গুৱাহাটীৰ পৰা গৈ পাইছিলগৈ ছিংগাপুৰত, তেওঁ যথেষ্টখিনি দুৰ্বল হৈ আছিল, কিন্তু নিশাৰ ভাগত তেওঁ ফূৰ্তি কৰিছিল বা পাৰ্টি কৰিছিল। সেই পাৰ্টি কৰাৰ পিছত এইগৰাকী শিল্পী আচলতে শুব লাগিছিল বা তেওঁক যথেষ্টখিনি ৰেষ্ট দিব লাগিছিল, কিন্তু তাকেই নকৰি পাৰ্টিৰ আয়োজন কৰিছিল সিদ্ধাৰ্থহঁতে। আৰু এই সিদ্ধাৰ্থই লৈ গৈছিল য়টত উঠাই লৈ গৈ এনেধৰণে এগৰাকী শিল্পী শেষ কৰি পেলালে। তেওঁ কোনো ধৰণৰ কেয়াৰ নললে। তেওঁৰ যি আগত চিজাৰত আক্ৰান্ত হৈ থাকে সেইসমূহ তেওঁ পাহৰি গ'ল। তেওঁ নিজে বিনোদন কৰাত লাগিল আৰু লগতে যিগৰাকী ভাতৃ গৈছিল তেওঁ এগৰাকী দায়িত্বশীল আৰক্ষী বিষয়া হৈ তেওঁ আচলতে আনতকৈ পৃথক হ'ব লাগিছিল। লগতে জুবিন গাৰ্গৰ তেওঁ সম্বন্ধীয় ভাতৃ হয়, গতিকে তেওঁ দায়িত্ব সহকাৰে ল'ব লাগিছিল, কিন্তু এই কথাবিলাকত গুৰুত্ব নিদিলে। কিন্তু এনেধৰণে মাংস আৰু বিয়েৰ খুৱাবলৈ লাগিল আৰু পানীৰ মাজত তেওঁক নি এৰি দিয়া হ'ল, আৰু যাৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হ'ল। এতিয়া শেখৰে যি আচলতে বিস্ফোৰক অভিযোগ উঠাইছে যে বিষ পান কৰোৱা হ'ল। হয়, এই যে আপুনি যিখিনি কথা ক'লে যে বিয়েৰ খুৱাইছিল আৰু অৱশেষত গৈ এই সকলোখিনি মিলি বিষ হ'ল নেকি, তেনেকুৱা ধৰণৰ কথাও আহিব পাৰে। এই সকলোখিনি যিসকল চিকিৎসাৰ বিশেষজ্ঞ, সেই বিশেষজ্ঞসকলৰ সৈতে এছআইটি ফালৰ পৰা যোগাযোগ কৰিছে। মুঠতে পানী নহৰকা তদন্ত লাগিব আৰু সকলোৱে আমি ন্যায় বিচাৰিছোঁ, ন্যায় পাবই লাগিব। আৰু এনেধৰণে এটা হত্যাক শেষ কৰাৰ পিছত এই যে শ্যাম কানু হওক, সিদ্ধাৰ্থ হওক বা শেখৰ জ্যোতি, অমৃত প্ৰভা এইসকল বা প্ৰবাসী অসমীয়াসকল, তেওঁলোকক কেৱল এনেধৰণে গ্ৰেপ্তাৰ কৰি ৰাখিলেই নহ'ব, ইয়াৰ উচিত শাস্তি হ'ব লাগিব। কাৰণ এয়া এক ভয়ংকৰ অভিযোগ নহয়, এয়া আচলতে সত্য প্ৰমাণিত হ'বলৈ গৈ আছে যে কেনেধৰণে পৰিকল্পনা কৰি সাগৰত নি তেওঁ যিটো নিষিদ্ধ কোনো লোক নাযায় তেনেকুৱা এটা দ্বীপলৈ নি এনেধৰণে কিয় আচলতে মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল। আৰু যি কথা আমি দেখিছোঁ ভিডিঅ'ত স্পষ্ট হৈছে যে পানীত এগৰাকী মানুহ পৰিলেই কেনেধৰণে সকলোৱে বচাবলৈ তেওঁক যত্ন কৰে, কিন্তু জুবিন গাৰ্গ বাৰে বাৰে অচেতন হৈ পৰাৰ পিছতো কিন্তু তেওঁৰ ওচৰলৈ কোনো যোৱা নাছিল। তেওঁ নিজেই বাচিবৰ কাৰণে যত্ন কৰিছিল, তেওঁ বাৰে বাৰে আচলতে অৱশ হৈ পৰিছিল। তাৰ পিছতো বাকীসকলৰ হাঁহি খিকিন্দালি তেওঁলোকে উদযাপনহে কৰিছিল সেই পৰিৱেশটো। গতিকে সেই পৰিৱেশসমূহলৈ চাই কিন্তু গোটেইখিনি গম পোৱা যায় যে এয়া এক পৰিকল্পনা আছিল। বিশেষকৈ সেই সময়ত এগৰাকী আৰক্ষী বিষয়াৰ দায়িত্ব কি হ'ব লাগে, যেনেকে আৰক্ষী বিষয়া এগৰাকীয়ে যিকোনো পৰিৱেশত গৈ তেওঁ নিজৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিব লাগে, কিন্তু তেওঁ জুবিন গাৰ্গৰ ভাতৃ হৈও তেওঁলোকে নিজে বিনোদন কৰাত লাগিল। তেওঁলোকে